তেওঁক মই লৈ গ'লো। বুলবুল হুছেইন আপোনাৰ ওচৰলৈ আহিছো। আপুনি যিহেতু কলকাতাৰ পৰা অহা পৰ্যটকক লৈ জুবিন ক্ষেত্ৰলৈ গৈছিল, আপুনি কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হৈছিল যাৰ বাবে আপুনি জুবিন ক্ষেত্ৰক লৈ ভিডিঅ' প্ৰস্তুত কৰিবলগীয়া হ'ল? হয়, নমস্কাৰ। সেইদিনা আপুনি জনাব পাৰে। হয়, সেইদিনা মানে কি হ'ল, মোৰ এটা উবেৰত বুকিং লাগিল এজন পৰ্যটকৰ। তাৰপিছত মই লৈ গ'লো জুবিন ক্ষেত্ৰ। লৈ যোৱাৰ আগত মানে তেওঁ মোক বহুত সুধি আছে জুবিনদাৰ কথা, আৰু মই গাড়ীত বহি বহি জুবিনদাৰ গান শুনালোঁ, আৰু জুবিনদাৰ কথা যিমান কথা ভাল কথা ডাঙৰ ৰেকৰ্ড কৰিছোঁ, চব কথা মই গাড়ীত কৈ গ'লোঁ। তাৰপিছত জুবিন ক্ষেত্ৰ পালোঁ। আমি পোৱাৰ পিছত তেওঁক মই লৈ গ'লোঁ গোটেই জুবিন ক্ষেত্ৰখন দেখাবৰ কাৰণে। তাৰপিছত তেওঁ লাষ্টত মোক ক'লে, বুলবুল কি বুলি কয়, জুবিন ক্ষেত্ৰখন ইমান লেতেৰা কৰি ৰাখিছে, গোটেই ধূলাময় পৰিৱেশ কৰি ৰাখিছে, আৰু আপোনাৰ পেচাব কৰা লাগিলেও পেচাব কৰিব জেগা নাই। তাৰপিছত সেই পৰ্যটকজনক মই তেল ডিপুত পেচাব কৰিব লৈ যাব লগা হৈছে, কাৰণ পেচাব কৰা তাতে পৰিৱেশ নাই। তাৰপিছত পৰ্যটকজনে মোক এনেকৈ কোৱাৰ পিছত মই বহুতখিনি লাজ পালোঁ, কাৰণ এজন পৰ্যটকে যেতিয়া অসমত আহি আমাৰ জুবিন ক্ষেত্ৰ চাবলৈ যায় আৰু তেনেকৈ কয়, মই অসমীয়া হিচাপে মোৰ নিশ্চয় লাজ লাগিব। সেই কথাখিনিয়ে মই ভিডিঅ'ৰ দ্বাৰাই ছ'চিয়েল মিডিয়াত এৰি দিলোঁ, আৰু এৰি দিয়াৰ পিছত সকলোৱে সঁহাৰি জনালে। সেইখিনিয়ে আৰু নিশ্চয়কৈ সমগ্ৰ ৰাজ্যবাসী আপোনাৰ যিটো ভিডিঅ'টো শ্বেয়াৰ কৰিছে। আচলতে জুবিন গাৰ্গ যিহেতু আমাৰ প্ৰাণৰ আপোন শিল্পী, জুবিন গাৰ্গৰ বা জুবিন ক্ষেত্ৰৰ এনেকুৱা এটা পৰিৱেশ হৈ থকাটো কোনেও নিবিচাৰে, আৰু দেখিবলৈ পোৱা গৈছে। কিন্তু আপুনি সামাজিক মাধ্যমত যিটো ভিডিঅ' প্ৰকাশ কৰিছিলে, ভিডিঅ'টো প্ৰকাশ কৰাৰ পিছতে কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে জুবিন ক্ষেত্ৰক লৈ ব্যৱস্থা গ্ৰহণ কৰিছে। আপুনি কি ক'ব এই সন্দৰ্ভত? হয়, আমাৰ CM ছাৰে ঘোষণা কৰিছে। সেইটো আমি একচুৱেলি মই সেইটোৱে বিচাৰিছিলোঁ, কাৰণ আমি যিহেতু কেব চালক, আমি সঘনাই জুবিন ক্ষেত্ৰ যাই থাকোঁ। বহুত টুৰিষ্টকে হওক, নহ'লে আমাৰ লোকেল অসমীয়া মানুহে হওক, আমি ভাড়া পায়ে থাকোঁ আৰু আমি গৈ থাকোঁ। সেইকাৰণে জুবিন ক্ষেত্ৰখন অতি সোনকালে ভাল হোৱাটো আমি বিচাৰোঁ, কাৰণ অসমৰ ৰাইজৰ লগত জড়িত হৈছে জুবিন দা, আমাৰ আৱেগ জড়িত হৈছে। সেইকাৰণে জুবিন ক্ষেত্ৰখন আমি অতি সোনকালে ভাল হোৱাটো বিচাৰোঁ, আৰু CM ছাৰে এইটো ঘোষণা কৰিছে, তাৰ কাৰণে মই বহুত ভাল পাইছোঁ। আচলতে আপুনি সামাজিক মাধ্যমত খুব উচ্চাৰিছে যে আজিৰ পৰা জুবিন ক্ষেত্ৰলৈ নাহো, কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে জুবিন ক্ষেত্ৰ পুনৰ আগৰ নিচিনাকৈ এতিয়া পৰিষ্কাৰ কৰা হৈছে, চাফ চিকুণ কৰা হৈছে। হয়, সেইটোৱে আৰু তাৰমানে আগৰ দৰে। আপুনি জুবিন ক্ষেত্ৰলৈ যাবনে নাই ইয়াৰ পিছত? নিশ্চয় যাম, মই যায়ে থাকোঁ সদায়, আৰু সেইটো মই এটা লাজ পোৱাৰ কাৰণে খঙত মই কৈছিলোঁ যে নাযাওঁ বুলি। এতিয়া মই নিশ্চয় যাম, কিয় নাযাম। আৰু মই যাম, আৰু মই নিজৰ লগতে মোৰ বাহিৰৰ পৰা অহা পৰ্যটককো মই নিশ্চয় নিবলৈ চেষ্টা কৰিম। আপুনি যিটো ভিডিঅ' প্ৰকাশ কৰিছিল সামাজিক মাধ্যমত, ভিডিঅ'টো কিন্তু জুবিন গাৰ্গৰ ভগ্নীয়েও কিন্তু ভিডিঅ'টো শ্বেয়াৰ কৰিছিল, আৰু মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে যাতে জুবিন ক্ষেত্ৰৰ পৰিৱেশ এনেকুৱা হৈ নাথাকে। হয়, শ্বেয়াৰ কৰিছে সকলোৱে। আৰু জুবিন ক্ষেত্ৰক লৈ কিন্তু ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন হৈছে। আপুনি কিবা ক'ব নেকি এই সন্দৰ্ভত? ৰাজনীতি মানে জুবিন দাক লৈ ৰাজনীতি কৰাটো আমাৰ অসমৰ ৰাইজে নিবিচাৰে, আৰু ময়ো নিবিচাৰোঁ, কাৰণ জুবিন দাৰ ৰাজনীতি নিজে বেয়া পায়, আৰু আমিও বেয়া পাওঁ। আমি হ'লো এটা সাধাৰণ মানুহ, আমি সেইকাৰণে ৰাজনীতি বুজি নাপাওঁ। মই বনোৱা ভিডিঅ'টো বহুতে ৰাজনীতিৰ ফালে নিব চেষ্টা কৰিছে, কিন্তু চব ভিডিঅ'ই যে ৰাজনীতিৰ ফালে নিব লাগে সেইটো কথা নহয়। যিটো সঁচা সেইটো সঁচা কথাই কৈছোঁ, তাতে আৰু বেলেগ আৰু লুকাব লগা কথা একো কোৱা নাই। সেইকাৰণে আমাৰ মামাও গম পাইছে, আমাৰ CM ছাৰেও গম পাইছে, সেইকাৰণে লগালগ একশ্যন হৈছে, আৰু গৰিমা বৌ, মানস ৰবীন দা সকলোৱে শ্বেয়াৰ কৰি দিছে ভিডিঅ'টো। যদি মই মিছা কথা ক'লোঁ হয়, ভিডিঅ'টো ইমান শ্বেয়াৰ নহ'ল হয়, আৰু অসমৰ ৰাইজে ইমান মৰম নিদিলে হয় ভিডিঅ'টোত। জুবিন গাৰ্গ আমাৰ আচলতে প্ৰাণতকৈ আপোন, যুৱ প্ৰজন্মৰ সাৰ্থক, অসমীয়াৰ উজ্জ্বল হীৰা। গতিকে জুবিন ক্ষেত্ৰৰ এনেকুৱা এটা পৰিৱেশ হৈ থকাটো আচলতে কোনেও নিবিচাৰে, আৰু যাক লৈ আপুনিও সেই জুবিন গাৰ্গৰ এই জুবিন ক্ষেত্ৰৰ কদৰ্যময় পৰিৱেশক লৈ আপুনি ভিডিঅ' প্ৰস্তুত কৰিবলগীয়া হ'ল। আৰু তাৰ পিছত কিন্তু দেখিবলৈ পোৱা গৈছে এতিয়া ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে, বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে। গতিকে আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জনাইছো। ধন্যবাদ।